যেহেতু কি বহুত দিন ব্লগ বনোৱা নাই তো মই ভাবিলো আজি মৰ্নিংৰ পৰা ষ্টাৰ্ট কৰা যাক। গুড মৰ্নিং এভৰিৱান। তো মই এতিয়া মানে গৈছিলো পিটিৰ পৰা আহি কিনে নিজৰ চোতালখন এনেকে ঝাৰু দিওঁ সদায়, মানে একো বাদ নপৰে মানে। আৰু মই নিজে কাম কৰি বহুত ভাল পাওঁ নিজৰ কাম। মই বেলেগে কৰি দিব বুলি আশা নকৰোঁ, আৰু কোনোবা নকৰিলেও মই বেয়া নাপাওঁ। মই যেতিয়ালৈ মোৰ দেহাটো ভাল থাকে তেতিয়ালৈ মই নিজৰ কামখিনি মই নিজে কৰিয়ে ভাল পাওঁ। কাৰণ বেলেগে কৰিলে কিবা এটা ভুল হয় তাক আকৌ ক'ব লাগে, গতিকে নিজৰ কাম নিজে কৰাই বেষ্ট বুলি ভাবি লওঁ বা ভাবোঁ। আপোনালোকৰ খবৰ কেনেকুৱা? বহুত দিন হ'ল ব্লগ বনোৱা নাই, ভাবিলোঁ আজি মই এটা ব্লগে এৰি দিওঁ আৰু কি কৰিম বুলি ভাবিলোঁ। যি হওক, এতিয়া বাৰু চিনি পাইছেনে? নন্দী চিষ্টাৰ্ছ বহুত ভাইৰেল হয়, চবেই চিনি পায়। আচ্ছা, মোৰ কি ডাঙৰ হৈ গৈছে, একদম ভৰি চৰি উঠে দি চাহ খাই আছে। বাহ বাহ বাহ, কি কৰি আছা তুমি? আমার একটু চলি কোড উঠছে সব, এটা পরে হ্যাঁ চাওকচোন গাইস, আমার চলিটো এবারে পানী ল'ব। কি হব অ জান, চকুত দুকু পাবা জান, পানী নপৰে অকি বলটো হলে নেৰে, পুত্ৰ বল নেৰে। পকৰি বনাইছে আমাৰ মিছ লুনা বৰ্মা। এই বনাইছে পকৰি পটাপট, মানে ডান্স কৰি ভাগৰ লাগি গ'ল। পটাপট ক্লাছৰ পৰা আহিলোঁ, মানে আহি কিনে পুৰা একদম ব্যস্ত। তো তাৰপিছতো পকৰি চকৰি বনাই আমাৰ মেডামে আমাক দিলে আৰু বহুত দিন পিছত। যিয়ে ঘৰটো আহিলোঁ, ঘৰত আহি কিনে এতিয়া বেটা আৰু মই নেল পলিচ লগাই আছোঁ, কাৰণ কালি আছে প্ৰগ্ৰাম। তো বনতা হে না থৰা চা ইডাৰ তো বেটা মই বনাই আছোঁ, নেল পলিচ লগাই আছোঁ। তো আজি ব্লগটো মই ইয়াতে এণ্ডিং কৰিম বুলি ভাবিছোঁ। আপোনালোকে কি কয় বাৰু? মানে মায়ে যি কৰে বেটা সেয়ে কৰে, যাই থৈ লাষ্টত মান নাম হয়। বেটা যদি কিবা ভুল কাম কৰে মায়ের কাৰণে এনেকৈ আছে, এনেকৈ কথাতে আছে। মই নেল পলিচ লগালে তাকো লগাব লাগে, কি ক'ম।